আজি আমাৰ চৰ্চাৰ বিষয়, আলোচনাৰ বিষয়, কথাৰ বিষয় আজিৰ দিনটো মানে ৩ মে ২০২৬ চন। কিহত বিশেষ আজিৰ দিনটো? আমাৰ কাৰণে, অসমৰ মানুহৰ কাৰণেতো আজিৰ দিনটো বিশেষ হৈ আছে। কাইলৈ নিৰ্বাচনৰ ৰিজাল্ট দিব, আমি সেইটোক লৈ ব্যস্ত। ৪ মে'ত ৰিজাল্ট, গতিকে ৩ মে'টো প্ৰি ৰিজাল্ট ডে, প্ৰাক নিৰ্বাচনী ফলাফলৰ দিন। আজি সকলো তাতে ব্যস্ত। আলোচনা, চৰ্চা, সংবাদ মাধ্যমৰ নিউজ, ৰাজনৈতিক নেতাসকলৰতো প্ৰাৰ্থীসকলৰ কথাই নাই, সাধাৰণ মানুহৰো কেৱল নিৰ্বাচন হৈ আছে। কিন্তু আজিৰ দিনটোত দুটা বিশেষ দিন, স্পেচিয়েল দুটা ডে পৰিছে আজি কাকতালীয়ভাৱে, কোইনচিডেণ্টলি। এটা হ'ল ৩ মে ফিক্স ডে, ৱৰ্ল্ড প্ৰেছ ফ্ৰীডম ডে, বিশ্ব প্ৰেছ স্বাধীনতা দিৱস। ৩ মে'ত প্ৰতি বছৰে পালন কৰা হয় ইউনেস্কোৰ পৰা। সমগ্ৰ বিশ্বতে পালন কৰে প্ৰেছৰ স্বাধীনতাৰ কাৰণে বা স্বাধীনতা উদযাপনৰ কাৰণে এটা দিন। আমাৰ ইয়াত বৰ বেছি উদযাপন নহয়, চেগা চৰুকাকৈ দুই এটা ক'ৰবাত হয়। আজি হৈছেনে মই তাকো নাজানো, এতিয়ালৈকে মই নাই দেখা, নিউজতো পোৱা নাই ক'তো। হ'ব পাৰে ক'ৰবাত, মই নাজানো। আৰু যদি হোৱা নাই, বৰ বেয়া কথা হৈছে, হ'ব লাগে। সংবাদ মাধ্যমে স্বাধীনতা হেৰুৱাইছে, সেইটো সঁচা কথা। সেইবুলি যে স্বাধীনতাৰ নামত এটা দিন আছে অন্তত, সেইটো যদি পাহৰি যোৱা যায় সংবাদকৰ্মীসকলে, সেইটো বৰ দুখৰ পৰিতাপৰ বিষয়। সেইটো উদযাপন হ'ব লাগে। কি কি কাৰণত স্বাধীনতা হৰণ হৈছে, কোনে হৰণ কৰিছে স্বাধীনতা, কিনো হৈছে সমস্যাবিলাক, সেইবিলাক আলোচনা হ'ব লাগে আৰু উদ্ধাৰ হ'ব লাগে তাৰ পৰা। নিজক যিসকলে অন্তত স্বতন্ত্ৰভাৱে স্বাধীন মন এটা লৈ সাংবাদিকতা কৰিম বুলি ভাবে, তেওঁলোকৰ কাৰণে আজিৰ দিনটো দৰকাৰ, মই ভাবোঁ। আপোনালোকে কি ভাবে জনাব পাৰে। গতিকে ৱৰ্ল্ড প্ৰেছ ফ্ৰীডম ডে সংবাদ মাধ্যমৰ কাৰণে এটা অতি গুৰুত্বপূৰ্ণ দিন। ময়ো বাৰু যিহেতু পৰোক্ষভাৱে হ'লেও সেই বিভাগটোৰ লগত অলপ জড়িত হৈ আছোঁ, গতিকে আজিৰ দিনটো অলপ ভাবিলোঁ আলোচনাৰ এটা বিষয় হোৱা উচিত। মই বিচাৰোঁ এইটো উদযাপন ভালকৈ হ'ব লাগে, একত্ৰিতভাৱে সকলো সংবাদ মাধ্যম লগ হৈ উদযাপন কৰিব লাগে। চৰকাৰীভাৱে নিশ্চয় নকৰে, চৰকাৰে কেতিয়াও সংবাদ মাধ্যমৰ স্বাধীনতা নিবিচাৰে, এইটো এটা অপ্ৰিয় সত্য। আৰু স্বাধীনতা হৰণ কৰিছে হয়তো চৰকাৰী কোনোবা নেতা, চৰকাৰী বুলি কয় ৰাজনৈতিক নেতা, যাৰ হাতত চৰকাৰী ক্ষমতা থাকে, তেওঁলোকেই প্ৰায় ক্ষেত্ৰত সংবাদ মাধ্যমৰ স্বাধীনতাক নিজৰ মুঠিত ৰাখিব চেষ্টা কৰে। আৰু তাৰ কাৰণে দায়ী, দোষী কিছু সংখ্যক সাংবাদিক, সংবাদকৰ্মী আৰু সংবাদ গোষ্ঠী। মই সকলোকে নাই কোৱা, মই সাংবাদিকক সমালোচনা কৰাৰ ধৃষ্টতা নকৰোঁ। আমি ইমান জ্ঞানী, গুণী, ক্ষমতাশালী মানুহ নহয়, দোষত পৰাহে হ'ব কিবা কৈ। কিন্তু সত্য কথাটো মানুহে জানে। কিদৰে কিছুমান নেতা, কিছুমান ব্যৱসায়ীৰ হাতত কিছু সংখ্যক সাংবাদিকে বিক্ৰী কৰিছে, নিজৰ স্বাধীনতা, নিজৰ স্বাভিমান বিক্ৰী কৰিছে। এইটো দেশ কথা, স্পষ্ট কথা। এতিয়া মই ক'ত স্পেচিফিকলি কোৱা নাই, কেৱল আমাৰ ৰাজ্যত বুলি মই নাই কোৱা, কিন্তু হয়তো বিশ্বজুৰি হৈছে, আমাৰ দেশত অলপ বেছি হৈছে। সেয়া অভিযোগ আৰু সেয়া কিছু পৰিমাণে সত্য। আৰু সেয়া সংবাদ মাধ্যমৰ বাবেই যে দুৰ্ভাগ্যৰ কথা নহয়, সেয়া গোটেই দেশখনৰ কাৰণে দুৰ্ভাগ্য। সংবাদ মাধ্যমক
গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ আখ্যা দিয়া হয়। বাকী তিনিটা স্তম্ভই কি কৰি আছে আমিতো দেখিছোঁ, বা হয়তো কিমান শক্তিশালী ভূমিকা লৈ আছে গণতন্ত্ৰক ৰক্ষা কৰাত এটা সন্দেহ থাকেই বহুত ক্ষেত্ৰত। কিন্তু চতুৰ্থ স্তম্ভৰ ওপৰত সাধাৰণ মানুহৰ অলপ আশা প্ৰত্যাশা আছিল, যিটো নোহোৱা হ'ব ধৰিছে। সেই বদনামৰ ভাগ ল'ব লগা হৈছে সাংবাদিকসকলে। প্ৰতিগৰাকী সাংবাদিকৰ দোষ নাই, একাংশই এতিয়াও সাহসেৰে যুদ্ধ কৰি আছে সেই স্বাধীনতাক পুনৰুদ্ধাৰ কৰাৰ বাবে। কিন্তু বেছিভাগেই এতিয়া টকাৰ বাবে, অন্য স্বাৰ্থৰ বাবে নিজৰ বিবেক, নিজৰ স্বাধীনতা, নিজৰ মৰ্যাদা সকলো বিসৰ্জন দিছে, বিক্ৰী কৰিছে। বৰ দুখৰ কথা সেইটো এটা। আজিৰ দিনটোত অন্তত শপত খাব লাগে সাংবাদিকসকলেও হেৰুৱা স্বাধীনতা ঘূৰাই লোৱাৰ সেই দমটো থাকিব লাগে। আৰু যদি সাংবাদিকসকলে সাহসেৰে থিয় দিয়ে, কাৰো শক্তি নাই সাংবাদিকৰ সেই স্বাধীনতা হৰণ কৰাৰ। মালিক পক্ষৰ হাতত কিছু স্বাধীনতা হেৰাই আজিকালি। মালিকসকল যিহেতু স্বাৰ্থপৰ কিছু বণিক গোষ্ঠী, ৰাজনৈতিক নেতা থাকে, চৰকাৰে অলপ সুবিধা লয়, কিন্তু চৰকাৰে সেই সুবিধা ল'ব কিয় পাৰিছে সেইটো ডাঙৰ কথা। বিক্ৰী যোৱা মানুহকে কিনিব পাৰে, যিসকলে বিক্ৰী গৈছে তেওঁলোকৰ গাত লাগিব পাৰে, বাকীসকলে গাত লগাই নল'ব। তো ভাবিলোঁ বিষয়টো আনো। আৰু এটা অন্য এটা আজি উল্লেখযোগ্য দিন, সেইটো হ'ল আজি বিশ্ব হাস্য দিৱস। সেইটোৰ ফিক্স ডে নাথাকে, তাৰিখ হিচাপত নহয়, এইটো মে'ৰ মাহৰ প্ৰথম ৰবিবাৰটোত বিশ্ব হাস্য দিৱস উদযাপন কৰা হয়। গতিকে আজি প্ৰথম ৰবিবাৰ, আজিয়ে পৰিছে। কোইনচিডেণ্টলি প্ৰেছ ফ্ৰীডমৰ দিনৰ লগতে পৰিলে আজি আলোচনা। এইটোৰ লগত সেইটো কোনো সংগতি নাই, একেদিনাই পৰিছে। অৱশ্যে সাংবাদিকসকলেও হাঁহি থাকিব লাগিব তেওঁলোকৰ জীৱন, তেওঁলোকৰ পেচাৰ খাতিৰত। যদিও বিভিন্ন কাৰণত প্ৰায়খিনি সাংবাদিকে হাঁহি হেৰুৱাব লগা হৈছে। নতুনসকল বা তলৰ খাপৰ যিখিনি সাংবাদিক, তেওঁলোকৰ আৰ্থিক সমস্যা থাকে। অতি কম দৰমহাত আমাৰ ৰাজ্যত বা আমাৰ দেশত কাম কৰিবলগীয়া হয়। উচ্চ পৰ্যায়ৰখিনিয়ে পায়, তেওঁলোকে হাঁহিব পৰাকৈ পইচা পায়। অৱশ্যে সেই হাঁহি নিশ্চয় বিশুদ্ধ হাঁহি নহয়। সাংবাদিকতাৰ বিষয়টো এৰিলোঁ। আজি হাস্য দিৱস। হাঁহি আমাৰ কাৰণে অতি প্ৰয়োজনীয়। জীয়াই থাকিবলৈ আমাক খাদ্য যেনেকৈ লাগে, শাৰীৰিক খাদ্য, মানসিক খাদ্য লাগিব, আৰু মানসিক সেই বিকাশৰ কাৰণে হাঁহি অতি প্ৰয়োজনীয়। হাঁহি ফূৰ্তি আনন্দৰেই জীৱন। কিন্তু বিভিন্ন কাৰণত মানুহে হাঁহিব পাহৰিছে। অসমৰ মানুহেও হাঁহিব পাহৰিছে। বিশেষকৈ বিভিন্ন কাৰক আছে তাত, সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক বিভিন্ন কাৰক আছে তাত। মানুহবোৰৰ কামৰ চাপ, হতাশা, চিন্তা মানে দুশ্চিন্তা ইত্যাদিবোৰ বাঢ়ি গৈ আছে। অনিশ্চিত ভৱিষ্যত, প্ৰাকৃতিক সমস্যা, পৰিৱেশ ইত্যাদিবোৰ বাঢ়ি গৈছে, যাৰ ফলত হয়তো মানুহে হাঁহিব নোৱাৰা হৈ গৈছে। আৰু যি হাঁহি থাকে সেয়াও প্ৰায়
ক্ষেত্ৰত কৃত্ৰিম হাঁহি হৈছে। ছ'চিয়েল মিডিয়াত দেখুওৱা হাঁহি, ৰাইজক দেখুওৱা হাঁহি, কৃত্ৰিম হাঁহি। এই কৃত্ৰিমতাৰ মাজত এই কৃত্ৰিম হাঁহিৰ মাজত বা আমি কি ক'ম, এই কৃত্ৰিমতাৰ সুবিধা লৈ, অধিক সুবিধা শব্দটো নকওঁ, মই ক'ব খুজিছোঁ যে এই যে হাঁহিৰ কাৰণে আমাক বাহ্যিক কাৰক কিছুমান দৰকাৰ হৈছে। কৃত্ৰিম হাঁহি বা যি হাঁহিয়ে কওঁ, আমি ভিতৰৰ পৰা হাঁহিব নোৱাৰা হৈছোঁ কাৰণে আমি এতিয়া কমেডি শ্ব'বিলাকৰ জনপ্ৰিয়তা বাঢ়িছে। কেতিয়াবা মন কৰিছেনে কথাটো? মই সেইবিলাক বেয়া বুলি নাই কোৱা, গুৰুত্বপূৰ্ণ ভূমিকা আছে সেইবিলাকৰ, কাৰণ এতিয়া যিহেতু আমি নিজে হাঁহিব নোৱাৰা হ'লোঁ, পৰিয়ালৰ সদস্য লগ লাগি হাঁহিব নোৱাৰা হ'ল, বন্ধুবৰ্গ আড্ডা হাঁহি নোহোৱা হৈ গ'ল, সময় নোহোৱা হ'ল, আত্মকেন্দ্ৰিক মানুহ, কেৰিয়াৰমুখী, চাকৰিমুখী, টকা সৰ্বস্ব জীৱন। আগৰ দৰে এতিয়া ৰাস্তাই ঘাটে, পথাৰে, গছৰ তলে, সংঘই, ক্লাবে লগ লাগি হাঁহি সময় পাৰ কৰিবলৈ মানুহৰ সেই সময় নাই বা সেই হয়তো মানসিকতা নাই। শিশু পৰ্যায়ৰ পৰা আপুনি যদি মন কৰে, শিক্ষাৰ্থীসকলৰ ফালৰ পৰাই শিক্ষাৰ প্ৰেছাৰ, ষ্ট্ৰেছ, স্কুলৰ শিক্ষাৰ নামত, তথাকথিত শিক্ষাৰ নামত যিটো ষ্ট্ৰেছ, প্ৰেছাৰ দিয়া হৈছে ছাত্ৰ ছাত্ৰীসকলক, তাৰপিছত টিউশ্যন, তাৰপিছত অন্য এক্টিভিটিজ, অভিভাৱকে খেলত লগাইছে, মিউজিকত লগাইছে, যেন এইটো বাধ্য হৈ তেওঁলোকে মেচিনৰ দৰে কাম কৰি আছে। শিশুসকলে এতিয়া হাঁহিবলৈ সময় নোপোৱা হৈছে, অত্যাধিক মানসিক চাপত আছে, আৰু সেই সকলে যেতিয়া ডাঙৰ হ'ব, তেওঁলোকে হাঁহিৰ বাবে, ফূৰ্তি কৰিবলৈ, আনন্দ কৰিবলৈ বাহ্যিক কাৰক ল'ব লগা হয়। হয়তো বাধ্য হৈ বা ভুলবশতঃ কাৰোবাৰ প্ৰৰোচনাত মাদক দ্ৰব্য লৈছে, সেই খন্তেক আনন্দ হাঁহিৰ কাৰণে। আৰু আমি প্ৰায় মানুহে কি কৰিব লগা হৈছে এতিয়া, হাঁহিৰ কাৰণে কমেডি শ্ব' চাব লগা হৈছে। কমেডি শ্ব' চাই আমি হাঁহিব লগা হৈছে। ঠিক আছে, সেইটো এটা আৰ্ট ফৰ্ম, মই এইটো বেয়া বুলি কোৱা নাই, এইটো আগৰ পৰাই আছে, কিন্তু ক্ৰমশঃ বাঢ়িছে। কমেডি শ্ব', ষ্টেণ্ড আপ কমেডি জাতীয় বা অন্যান্য টেলিভিশ্যনত যিবিলাক শ্ব' হয়, ঠায়ে ঠায়ে আজিকালি সৰু সৰু অডিটৰিয়াম বা এনেকুৱা কমেডি শ্ব'বিলাকো আৰম্ভ কৰিছে, ষ্টেণ্ড আপ কমেডি। অসমত অলপ এতিয়ালৈকে সেই কালচাৰটো নাই অহা, আহিব বোধহয়, অহাটো বেয়াও নহয়। মানুহে লগ লাগি যদি ক'ৰবাত বহি কোনোবা এজন আৰ্টিষ্টৰ হাস্যৰসৰ সোৱাদ লৈ হাঁহিছে, অতি ভাল কথা, হ'ব লাগে, সেইটো মই ভাবোঁ। কিন্তু মই প্ৰসংগক্ৰমে কথাটো কৈছোঁ যে আমি এতিয়া কমেডি শ্ব' চাইহে হাঁহিব লগা হৈছে, ভিতৰৰ পৰা আমি যেন হাঁহিব নোৱাৰা হৈ গ'লোঁ। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই এটা লিখা লিখিছিল হাঁহিক লৈ, আমি সৰুতে পঢ়া হাইস্কুলীয়া কোনোবা এটা পাঠত আছিল অসমীয়া, যিসকলে পঢ়ে মনত আছে, তো ক'ৰবাত ৰিণি ৰিণি মনত পৰে সেই হাঁহিৰ লৈ লিখা ৰসৰাজৰ এই বিশেষ লেখাটো। পঢ়িব পাৰে কোনোবাই যদি নাই পঢ়া। ৰসৰাজ, যাক এই হাস্যৰসৰ ৰজা আখ্যা দিয়া হৈছিল লক্ষ্মীনাথ বেজবৰুৱাক, অৱশ্যে তেওঁৰ অসমীয়া সাহিত্যত তেওঁৰ অৱদানটো সকলো ক্ষেত্ৰতে সমান, স্বীকাৰ কৰিবই লাগিব, কেৱল হাস্যৰসতে নহয়। কিন্তু এই যে অসমৰ হাস্যৰ সাহিত্যৰ ক্ষেত্ৰত তেওঁৰ যি
অৱদান বা ভূমিকা আছিল, তাৰ কাৰণে তেওঁক হাস্য ৰসৰাজ উপাধিও দিয়া হৈছিল, ৰসৰ ৰজা। সেই ৰসৰাজৰ ৰাজ্যত এতিয়া মানুহে হাস্যৰস হেৰুৱাই পেলাইছে। কি দুখৰ কথা। হাঁহিবই লাগিব আমি জোৰকে। হাঁহি এটা থেৰাপি ন, মেডিচিন, সেইটো আপোনালোকে জানে। লাফিং থেৰাপিৰ কিছুমান এনেকৈ ছেশ্যন দিয়া হয় বহুত ঠাইত, যিবিলাক আমাৰ হৰমন ৰিলিজ কৰে হাঁহিয়ে, আমাৰ ফূৰ্তি আনন্দৰ বঢ়াব পৰাকৈ মানসিক সমস্যাবিলাক কমোৱা হৰমনবোৰ সেই হাঁহিৰে হয়। গতিকে হাঁহক, ফূৰ্তি কৰক যিমান পাৰে। কষ্ট, চাপ, দুখ থাকিবই, তাৰ মাজতো আমি হাঁহিব লাগিব। কিছুদিন লাগিলে কষ্ট কৰি হাঁহক, কৃত্ৰিমতাৰে হাঁহক, উপায়তো নাই। হাঁহিৰ মুখা এখনটো পিন্ধি ৰাখক। কিয় ইমান কঠোৰ হৈ গৈছে মানুহবোৰ? এইখিনিয়ে। যিমান পাৰে হাঁহি দিয়ক। কাইলৈ নিৰ্বাচনৰ ৰিজাল্ট দিব। কাইলৈতো যিখিনি জয় হ'ব তেওঁলোকে হাঁহিব, যাৰ চৰকাৰ গঠন হয় তেওঁলোকে হাঁহিব, তেওঁলোকৰ সমৰ্থকসকলে হাঁহিব। বিপৰীতে যিখিনি হাৰি যায় তেওঁলোকৰ সমৰ্থকসকলে অলপ দুখ পাব। কিন্তু এই ৰাজনৈতিক সফলতা বা বিফলতা খন্তেকীয়া। জীৱনটো উপভোগ কৰক। কাইলৈ যি হয় হ'ব। হাঁহক, ফূৰ্তি কৰক, আৰু এই হাস্য দিৱসটো অন্ততঃ অহা বছৰৰ পৰা অসমত ধুমধামেৰে উদযাপন কৰক। চেষ্টা কৰক কি কৰিব পাৰি। মোৰো কেইটামান এনেকুৱা চিন্তা আছে, ভাবি থাকোঁ, বছৰে হৈ উঠা নাই। আপোনালোকে যদি ৰাইজে যদি সহযোগ কৰে, সেইটো কিবা এটা অহা বছৰৰ পৰা পাৰিলে কৰিম। এইখিনি। হাঁহক, ফূৰ্তি কৰক, আনন্দ কৰক, জীৱন উদযাপন কৰক। শুভেচ্ছাৰে শুভৰাত্ৰি।